हेलो एभ्रिवान मोर अन्यटा ब्लगले মই খিৰুৱে আপোনালোক সকলোকে স্বাগতম জনাইছো এতিয়া দেখিছেনে একদম খৰধৰ কৰি ওলাইছো আজি আহি পাইছোহি মাৰ ঘৰ আৰু লগালগ কাপোৰ পিন্ধি ওলাইছোৱে মাজুলী লৈ যাবলে মাজুলী কেবাটাও কাম লৈ আহিছো হে কাৰণে খুব খৰখেদাকৈ যাবলে লৈছো এত মুনাটো আৰু কি আছিল থাকিছিল পানী হটা খালা দেৰি হৈছে একদম পটাপট যাও এতিয়া মাজুলী পানী হটা খাই লও মাৰ ঘৰৰ পৰা এতিয়া মাজুলী যাও আপোনালোকক মাজুলী যোৱা ৰাস্তাটো দেখাম কোনফালে যাম কি কৰিম একদম সময় নাই বাই বাই নামফালে কৃষ্ণ ও চেনি লগে বিনা এফালে ভিডিও কৰিবলৈ এৰা নাই এফালে হেৰি কৰিবলৈ এৰা নাই চেন্ডেল পিন্ধিবলৈ এৰা নাই চেন্ডেলকে পাহৰি গৈছিল নামঘৰ এটা কৃষ্ণ এটা কৰি লওঁ আৰু ইমানে বেছি খৰখেদা কৰি ওলাই আহিলো ঘৰত অলপো সময় ৰব নাপালো জাস্ট আহি ভাতকেটা খাই ওলাই দিলো এতিয়া আমি ঢকুৱাখানা পাইছোহি এয়া হৈছে ঢকুৱাখানা চাৰিআলি এতিয়া আমি হোফালে যাম মাজুলীলৈ আৰু বাওফালে যায় ধেমাজিলৈ যোৱা দুটা ৰাস্তা আছে আৰু এয়া হৈছে ফাটবিহু স্থলী এখন মেইন তুৰণখন এয়া যে 1 নম্বৰ বুলি মই হাইলাইট কৰি দিছো এনেদৰে 4খন দলং পাব ঢকুৱাখানাৰ পৰা মাজুলী অহা ৰাস্তাত আৰু 4 নম্বৰখনে হৈছে ওয়েলকাম টু মাজুলী আমি তেতিয়াই গম পাওঁ যে মাজুলীত সোমাইছো মানে এয়া হৈছে আমাৰ হিচাপ ধেমাজিৰ পৰা মাজুলী অহা মানে যেতিয়া আমি ঢকুৱাখানাৰ পৰা আহিম তেতিয়া 4 নম্বৰখন দলঙে পাৰ কৰি মানে 4 নম্বৰখন দলং পাৰ কৰিলে আমি মাজুলীত সোমাম আৰু তেতিয়া আমাৰ মনটো ভাল লাগে যে মাজুলীত সোমাইছো আৰু মানে একেবাৰে নতুন যেতিয়া প্ৰথম আহিছিল হেতুৱে হিচাপ আছিল আৰু আজিলৈকে আছে এয়া হৈছে মাজুলীৰ লাষ্টৰখন দলং এতিয়া আমি মাজুলীত সোমাইছো আৰু মোৰ ফ্ৰেন্ড বহুতে সুধি আছিল যে মানে মোৰ লগৰ আৰু যিসকল লোৱাৰ আসামৰ হয় বিশেষকে যেহেতু মই গুৱাহাটীত থাকো আৰু গুৱাহাটীৰে মোৰ ওচৰ পাজৰ ফ্ৰেন্ড বিলাকে কয় আৰু তোমালোকৰ মাজুলীখন চাগে একেবাৰে পানীৰ মাজত ডুব খাই আছে তেনেকে সুধে মানে তাহাঁতৰ কাৰণে মই এই ভিডিওটো আগবঢ়ালো যে চোৱা আমাৰ মাজুলীখন এনেকুৱাই হয় সবফালে হেউজিয়া মানে আপোনালোকে ইয়াতে বেছি গ্ৰীনাৰী দেখিব কোনো ধৰণৰ টাউন চহৰ এনেকুৱা ইমান বেছি নেদেখে অকল গৰমুৰ আৰু কমলাবাৰীতহে আপোনালোকে টাউন চহৰ দেখিব এনেকুৱাই আমাৰ খুব হেউজিয়া পৰিবেশৰ মাজত আমাৰ মাজুলীখন খুব ধুনীয়া পানীৰ মাজত নাই ভয় খাব নালাগে তোমালোকে আমি আহি ঘৰ পালোহি এয়া হৈছে আয়ুৰ্বেদিক কলেজ হস্পিটেলৰ ওচৰতে আমাৰ ঘৰ হেল্ল এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আছো মই মাজুলী মোৰ শহুৰৰ ঘৰত মানে প্ৰণৱহঁতৰ ঘৰত আৰু কালি আহি পালোহি গতিকে আৰু ভিডিঅ' মই ইমান বেছি কৰি থকা নাই আৰু ভাবিলোঁ এইটো চাগে মোৰ প্ৰথম শহুৰৰ ঘৰৰ পৰা প্ৰথম ভিডিঅ' হ'ব নেকি ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ একদম পুৰা ধুনীয়া কিতাপত আছোঁ মানে মেখেলা চাদৰ যিহেতু মাজুলী হয় আৰু মেখেলা চাদৰ মোৰ শহুৰৰ ঘৰত পিন্ধিবই লাগে সেইকাৰণে আৰু এইবোৰ যে গোটেইবোৰ খেলি মেলি হৈ আছে এইফালে মই মোৰ ৱাৰ্ড্ৰবটো ঠিক কৰিব লৈছোঁ ইমানেই লেতেৰা হৈ আছিলে পুৰা এতিয়া ইমান কাম আছে আৰু ৰাতিলৈ আছে সত্যনাৰায়ণ পূজা ভাবিলোঁ অকণমান আপোনালোকক দেখাম আৰু ভিডিঅ'টো আৰম্ভ কৰি ল'লোঁ বহুত বেছি গৰম ইমান বেছি গৰম পৰিছে নহয় এইকেইদিন ভাবিব নোৱাৰি মানে আৰু সত্যনাৰায়ণ পূজাৰ কাৰণে দেও আহিলে দেওৰে এতিয়া কিবা কিবি কাম কৰি আছে আপোনালোকক বাৰু অলপ দেখাম গোটেইটো চাগে দেখাব নোৱাৰিম আলহী আহিব সেইকাৰণে অকণমান দেখাম অকণমান ক্লিপ ল'ম আপোনালোকে আশা কৰি চাব এয়া আমাৰ দেউৱে একেবাৰে কামত বিজি কাৰণ পূজাৰ আগত বহুতখিনি কাম থাকে সেইকাৰণে তেওঁ কৰিব লগা কামখিনি কৰি লৈছে আগতীয়াকৈ মই বাৰু ইমান ভিডিঅ' কৰি থকা নাই কাৰণ প্ৰথম হয় ভিডিঅ' কৰিবলৈ ইমান ভালো নালাগে সকলোবোৰ কেমেৰা ফ্ৰেণ্ডলি নহয় সেইকাৰণে মই যিকণ পাৰিছোঁ সেইকণে কৰি ৰাখিছোঁ এয়া হৈছে নেক্সট ডে কালি আৰু ভিডিঅ' নকৰিলোঁ সত্যনাৰায়ণ পূজাত মানুহ আহিলে মই বিজি হৈ যাব লগা হ'ল সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ আজি আছে আমাৰ গাঁৱৰ নামঘৰত বৰসবাহ
এয়া হৈছে সত্ৰৰ সত্ৰাধিকাৰ। এনেদৰে তেওঁক নামঘৰৰ ভিতৰলৈ আদৰি অনা হয়। মই বাৰু প্ৰথম দেখিছোঁ এইবোৰ নিয়ম, আগতে কেতিয়াও দেখা নাছিলোঁ। যিহেতু মই থকা নাছিলোঁ তাতে, সেইকাৰণে মই এইকণ চোৱাৰ সুবিধা নাছিলে মোৰ। কিন্তু এইবাৰ যিহেতু ছুটি মানে বন্ধ আছে, সেইকাৰণে আহিছোঁ, সকলোবোৰ ভালকৈ চাইছোঁ আৰু আপোনালোককো যিমানখিনি পাৰোঁ অলপ দেখাইছোঁ। কোনো নামঘৰৰ ভিতৰত নবহে, তেওঁক আদৰি আনি আসনত বহুৱাইহে সকলোবোৰ মানুহ বহে আৰু তাৰ পাছত আৰম্ভ কৰে নাম প্ৰসংগ। আৰু নাম প্ৰসংগ হোৱাৰ পাছত দিহানাম এনেকুৱাবোৰ চলি যায় আৰু গোটেই দিনটোৰ কাৰণে। তাৰ পাছত আকৌ ৰাতিলৈ আছে ভাওনাখনৰো অলপ দৃশ্য আপোনালোকক দেখাম। আশা কৰোঁ আপোনালোকে ভাল পাব, কাৰণ যিহেতু মই ভইচ অভাৰ কৰি আছোঁ, আগতে চালোৱেই, গতিকে মোৰ চাই বহুত বেছি ভাল লাগিলে। আৰু এয়া হৈছে মোৰ জা, মানে মোৰ বৰ্তা ল'ৰা দেউৰৰ বোৱাৰী। তাইৰ এটা খুব মৰম লগা টিকলা আছে, 4 মাহ হৈছে। সিনো কি বুজি পাইছে, গোটেই দিনটো নাম শুনি আছে, অলপো মানে চকু ইফাল সিফাল কৰা নাই আৰু খোৱাও নাই গোটেই দিনটো। অলপো যে সি আমনি কৰা নাই, মানে গোটেই দিনটো। ইমান গৰমো আছিলে সেইদিনা, তথাপিও সি আমনি কৰা নাই। আৰু এয়া হৈছে ভণ্টি, মানে প্ৰণৱৰ ভণ্টি, মোৰ ননদ। আৰু মই বেছিকৈ ভিডিঅ' নকৰিলোঁ, কাৰণ লাজো লাগে, ইমান মানুহ আছে, মানুহৰ আগত ইমান ভিডিঅ' কৰি থাকিবলৈ লাজ লাগে, কাৰণ প্ৰথম হয় গাঁৱত এনেকুৱা এটা আছোঁ। আৰু এয়া হৈছে ভণ্টিৰ ল'ৰাটো, চাওকচোন মোৰ লগত কি যে কৰি থাকে সি। আৰু এয়া হৈছে বৰমাই ভাবিছে মই ফটো উঠাই আছোঁ বুলি, মানে বৰমাক। ইমান হাঁহি উঠিছে, মই কিন্তু কৈ দিয়া নাই যে মই ভিডিঅ'হে কৰি আছোঁ। এয়া ৰাতিলৈ ভাওনা আৰম্ভ হ'ল। আমি ভাওনা চাবলৈও আহিলোঁ, মানে আহিছোঁ যেতিয়া এইবাৰ সকলোবোৰ অনুষ্ঠান চাইহে যাম, মানে প্ৰথমবাৰৰ কাৰণে পাই আছোঁ সকলোবোৰ, সেইকাৰণে একো এটা মিছ মানে এনেকুৱাতো অনুষ্ঠানবোৰ নাপাওঁৱেই একেবাৰে। গতিকে এইবাৰ কিবাকৈ মিলিছে। চাওকচোন, ইমান অকণমানি ভাইটিটোৱে সূত্ৰ নাচিছে। গাঁৱত মই এইবাৰে প্ৰথম ভাওনা চাইছোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিলে চাই। আৰু মাজুলীত এটা কথা মানিব লাগিব, মানে ভাওনাবোৰ অলপ বেলেগ ধৰণৰ হয়, সৰুৰ পৰাই মানে ল'ৰা ছোৱালীবিলাক এইবিলাকত আগবঢ়া হয়।
মানে যেহেতু সত্ৰ নগৰী বুলি কয় আগবঢ়াটো হ'বই লাগিব তথাপিও নিজ চকুৰে দেখিছোঁ আগতে কেতিয়াও ভাওনা চোৱা নাছিলোঁ মাজুলীত অৱশ্যে এবাৰ চাইছিলোঁ সেয়া হৈছে বেলেগত শিৱৰাত্ৰিত চাইছিলোঁ তাৰপাছত এয়া হৈছে গাঁৱত মোৰ প্ৰথম ভাওনা মানে মাজুলীত মোৰ সব প্ৰথমেই হৈছে কাৰণ মোৰ শহুৰৰ ঘৰখনৰ পৰাও প্ৰথম ভিডিঅ' আৰু গাঁৱতো এইবোৰ অনুষ্ঠান মই প্ৰথম দেখিছোঁ কেনেদৰে হৈছে পাতিছে সেইবোৰ সকলোবোৰ প্ৰথমেই দেখিছোঁ গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বহুত বেছি ভাল পাব আৰু মৰম দিব ভাওনাৰ পৰাই মই ভিডিঅ'টো শেষ কৰিলোঁ আৰু ভিডিঅ' নকৰিলোঁ নেক্সট ডে আমি গুৱাহাটীলৈ উভতি যাব লাগিব সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়ালৈকে আপোনালোকে ভাওনাখন চাই শেষ কৰক আৰু আজিলৈ আহিছোঁ বাই বাই সকলোকে
কি প্রেম কৰিব Viva, 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 viva.